হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই ইমান গৰম কি বনাম কি নবনাম ভাবি পেলাই প্ৰথমে ভাবিলোঁ স্কোৱাচ দুটামান আছে আৰু মটৰ কেইটামান, এইখিনি দি চিম্পুলকৈ এটা ৰেচিপি বনালোঁ। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি লওঁ। তাৰ বাবে মই স্কোৱাচ কাটি লৈছোঁ, মটৰ, পিঁয়াজ আৰু আদা নহৰু কুটি লৈছোঁ। একেবাৰে চিম্পুল হয় আৰু এইখিনি মই জিৰা, ধনিয়া আৰু শুকান জলকীয়া পিচি লৈছিলোঁ, কাৰণ পিচা মছলা দি বনালে বহুত তৰকাৰীটো সোৱাদ হয়। এতিয়া মই কুকাৰত অলপ তেল দি দিছোঁ আৰু এইটো নিচেই সাধাৰণ হয়, এইটো চবেই বনাব জানে। তেতিয়া ভাবিলোঁ মই শ্বেয়াৰ কৰি দিওঁ। তো মই কি কৰিলোঁ, পিঁয়াজ দিলোঁ আৰু এইখিনি অলপ ফ্ৰাই কৰি ল'ম ভালকৈ। এতিয়া মই চব্জিখিনি দি ভালকৈ মই এইখিনি ৰোষ্ট কৰি ল'ম, কাৰণ চব্জিৰ কেঁচা গোন্ধটো ওলাই যাব। এইদৰে মই অলপ সময় লৰাই থাকিম। আপোনালোক যদি মোৰ চেনেলটো ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া মটৰখিনিও দি দিম। সেইখিনি মই ভালকৈ ভাজি ল'লোঁ। এতিয়া মটৰখিনি দি দিম। এনেকুৱাও বহুত সোৱাদ লগা হয়। এইদৰে মই মটৰখিনি দিওঁ, আকৌ মই অলপ দেৰিৰ কাৰণে লৰাম। এতিয়া মই মছলা ব্যৱহাৰ কৰিম। প্ৰথমে মই আদা নহৰুখিনি দি দিছোঁ। আৰু এতিয়া সেই পিচা মছলাখিনি দি দিছোঁ। মই সাধাৰণতে এইদৰে বেছিভাগ পিচিয়ে মছলা খাওঁ, ভাল লাগে আৰু আমাৰ পেটৰ কাৰণেও ভাল। আজিকালি কিমান বজাৰত ইমান সেইবোৰ ভাল পোৱা নাযায়। নিমখ দিছোঁ সোৱাদ অনুসৰি, হালধি পাউডাৰ, জলকীয়াৰ পাউডাৰ আৰু মই বিশেষ মছলা দিয়া নাই, কাৰণ সেইখিনিত মোৰ জিৰা ধনিয়া আছেই। আৰু সেইকাৰণে আৰু জলকীয়া পাউডাৰটো আৰু অলপ দি দিছোঁ, কাৰণ অলপ ৰঙা হ'বৰ কাৰণে। আৰু এতিয়া তেজপাত দুখনমান দিছোঁ আৰু লং ইলাইচি দুটামান দি দিছোঁ। আৰু এইখিনি অলপ দেৰি মছলাৰ গোন্ধটো মাৰি পেলাই তাৰপিছত মই পানী দিম, কাৰণ ডাইৰেক্ট পানী দি দিলে অলপ হেৰি হ'ব। প্ৰথম মছলাৰ গোন্ধটো মাৰি ল'ব লাগিব, তাৰপিছত মই জোখমতে পানী দি দিম। আৰু এইদৰে উতল অহাৰ পিছত অলপ এবাৰ উতল আহিব, লগে লগে মই চিটিটো লগাই দিম। এতিয়া মোৰ 4 চিটিমান মাৰাৰ পিছত মোৰ ঠাণ্ডা হোৱাৰ পিছতহে খুলিব, তেতিয়াও তৰকাৰীখিনি দেখিবলৈও ভাল লাগে। মোৰ কুকাৰটো পূৰা ঠাণ্ডা হৈ গ'ল। এতিয়া চাওক কিমান ধুনীয়া হৈছে, চাওক গ্ৰেভিটো। এইটো ৰুটিৰ লগতো খাব পাৰিব আৰু ভাতৰ লগতো খাব পাৰিব। আৰু মোৰ দুপৰীয়াৰ কাৰণে আৰু বেলেগ কিবা হেৰি কৰিম, কিমান ধুনীয়া।